हेलो गाइस वेलकम टू अनदर ब्रैंड न्यू ভিডিও। সো গাইস কেনে আছে আগৰ বহুত ভালে আছে, মই আপোনালোকৰ লগত ভালে আছো। সো গাইস আজি উভতি আছো নতুন এটা ভিডিও লৈ। সো গাইস মই আজি আপোনালোকৰ কথা পাতিম যে বাংলাদেশৰ পপুলার ভাইরাল ইউটিউবার, আমার ভুল হয়েছে, ক্ষমা করে দেন। পপুলার ভাইরাল টিকটকার প্রিন্স মামুন এন্ড লাইলা। কম বেশি সকলে তাক চিনি পায়। মামুন এখন ভাইরাল টিকটকার আর লাইলাও কম নহয়, দুইজনেই বহুত ভাইরাল। বর্তমান শুনি আছে যে লেলা আৰু মামুন যিটো প্ৰিন্স মামুন হয়, তেওঁক লেলা নেকি প্ৰিন্স মামুনৰ ওপৰত ধৰণৰ কেছ কৰিছে। চ' সেইটো লৈ আজি আপোনালোকৰ লগত কথা পাতিম। চ' এনাফ অফ টক, লাইক ষ্টাৰ্ট দ্য ভিডিঅ'। চ' গাইজ মই শুনামতে যে লেলা আৰু প্ৰিন্স মামুন বহুত দিন ধৰি ৰিলেশ্যনশ্বিপত আছে। সিহঁতে 4-5 বছৰ ধৰি ৰিলেশ্যনশ্বিপত আছে, কিন্তু বিবাহ যিটো হোৱা নাই। কাৰণ বিবাহ যদিও হোৱা নাই, তথাপি সিহঁতে স্বামী স্ত্ৰীৰ নিচিনাই আছিল। একে ৰুমতে আছিল, একে বেডত আছিল। মানে স্বামী স্ত্ৰী যেনেকৈ থাকে সিহঁতে তেনেকৈ থাকিছিল, সেই হিচাপমতে থাকিছিল। কিন্তু লেলা বোলে কেইবাবাৰো প্ৰিন্স মামুনক বিয়াৰ কথা কৈছে, কিন্তু তেতিয়া প্ৰিন্স মামুনে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই বিয়া পতা নাই। মামুন আৰু লেলা মানে যিটো এজ, সেইটো বহুত বয়স হোৱাৰ পিছতো সিহঁতে ৰিলেশ্যনশ্বিপ মানে কি আপোনালোকক ক'লোঁ যে সিহঁতে যে হাজবেণ্ড আৰু ৱাইফ নিচিনা একে ৰুমতে একে বেডতে থাকে, মানে যি কৰিব লাগে চব কিছু কৰে। এইটো আপোনালোকে গমেই পায় যে এটা ৰিলেশ্যনশ্বিপত থাকিলে কি কয় নহয়, এইটো আপোনালোকে ভালদৰে জানে। চ' তাকাৰ ইমান দিন থকাৰ পিছত আকৌ লেলা কি কৰিলে, এতিয়া যেতিয়া লেলাই প্ৰিন্স মামুক ক'লে যে বিয়াৰ কথা, তেতিয়া প্ৰিন্স মামুৱে মানা কৰিলে যে মই তোমাক বিয়া কৰিব নোৱাৰিম, বিবাহ কৰিব নোৱাৰিম। তেতিয়া লেলাই প্ৰিন্স মামুৰ ওপৰত কেছ কৰিছে যে 90 লাখ টকা দিব লাগে, তেতিয়া প্ৰিন্স মামুনে লেলাক কিনে যাব পাৰিব। চ' গাইছ আপোনালোকে জানে যে প্ৰিন্স মামুনৰ ইমান টকাও নাই। প্ৰিন্স মামুনক লেলাই নি তাৰ ঘৰত ৰাখি ইমান চেলিব্ৰিটি কৰিছে, ইমান ডাঙৰ টিকটকাৰ বনাইছে। চ' এতিয়া ইমান টকা মইতো ভাবোঁ যে প্ৰিন্স মামুনে কিজানি দেখাই নাই। চ' ইমান টকা কেনেকৈ দিব? এতিয়া মই শুনিছোঁ যে প্ৰিন্স মামুনক যে ধৰি নিছে, পুলিচে ধৰি নি জেলত 10 বছৰৰ কাৰণে জেল দিছে। মই এইটো ভাবোঁ যে কেইদিনমান পিছে এনেকুৱা হৈ থাকে যে প্ৰিন্স মামুন আৰু লেলালৈ কিবা এটা লৈ কাজিয়া হৈ থাকে। প্ৰিন্স মামুন আৰু লেলাক লৈ কিবা এটা কাজিয়া হৈ থাকে, আৰু কেইদিনমান পিছে আকৌ সিহঁতে একলগ হৈ যায়। চ' মই এতিয়া ভাবোঁ প্ৰিন্স মামুন যদিও পুলিচে ধৰি নিছে, এৰেষ্ট কৰিছে, এতিয়া প্ৰিন্স মামুনক যদি জেলৰ পৰা আনে এজনে পাৰিব, সেইটো হৈছে লেলা বাহিৰে আৰু মই এনেকুৱা মানুহ নেদেখোঁ যে তেওঁক জেলৰ পৰা আনিব পাৰি। মই এটা কথা কওঁ চাওক, প্ৰিন্স মামুনৰ যেতিয়া বয়স 50 বছৰ হ'ব, তেতিয়া লেলাৰ আশীমান বছৰ হ'ব। তেতিয়া যিটো নেকি যৌৱন বুলি কয়, সেইটো লেলা নাথাকিব, কিন্তু প্ৰিন্স মামুন থাকিব। তেতিয়া হয়তো এদিন ন এদিন সিহঁতে ছেপাৰেট হ'বই। কাৰণ এইটো আপোনালোকে ভালদৰে বুজি পাইছে কিয় ইমান, যেতিয়া লেলাৰ 80 বছৰ হৈ যাব, তেতিয়া প্ৰিন্স মামুনৰ 50 বছৰ থাকিব, তেতিয়া কেনেকুৱা হ'ব? আৰু এই বৰ্তমান প্ৰিন্স মামুন যিহেতু দেহাতকৈ বহুত সৰু, এতিয়া কোনোবা ঠাইত গ'লে বা একেলগত ঘূৰি থাকোঁতে বহুত মানুহ হয়তো বহুত কিবা কিবি কয়, তেতিয়া হয়তো প্ৰিন্স মামুনৰ শৰীৰতে লাগিছে যে কি কৰি আছোঁ, এইটো মাৰ বহিয়া মহিলাজনত মই ঘূৰি আছোঁ, মানুহে বহুত কিবা কিবি কয়। এইটো প্ৰিন্স মামুনক ভাল নালাগে, সেইকাৰণে হয়তো প্ৰিন্স মামুনে লেলাক বিয়া কৰিব নোখোজে। চ' গাইছ মই মোৰ মতটো দিলোঁ, আৰু আপোনালোকে এইটো মতামত আপোনালোকে দিব যে কামটো কেছ কৰি কেনেকুৱা হৈছে, কামটো ভাল হৈছে নে বেয়া হৈছে। চ' গাইছ মোৰ ভিডিঅ'টো আজি ইমানলৈকে। চ' গাইছ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব।